পূৰ্বৰ জন্মত শিশুপাল কোন আছিল? শ্ৰীকৃষ্ণই শিশুপালৰ ১০০টা দোষ কিয় ক্ষমা কৰি দিছিল? শ্ৰীকৃষ্ণৰ হাততেই শিশুপালৰ মৃত্যু কিয় হ'ল? নমস্কাৰ বন্ধু বান্ধৱীসকল, আহক আজি শুনো শিশুপাল বধৰ কাহিনী। বন্ধু বান্ধৱীসকল, প্ৰথমতে আমি জানিব লাগিব যে শিশুপাল পূৰ্বৰ জন্মত কোন আছিল। যেতিয়া সত্যযুগ আছিল, সেই সময়ত জয় আৰু বিজয় নামৰ দুজন বিষ্ণু ভক্ত বৈকুণ্ঠ ধামৰ দুৱাৰপাল আছিল। এনেতে বহু বছৰৰ মূৰত এদিনাখন ব্ৰহ্মাৰ 4 মানস পুত্ৰ সনক, সনন্দন, সনাতন আৰু সনত কুমাৰে তেওঁলোকৰ আৰাধ্য দেৱতা শ্ৰী বিষ্ণুক দেখা কৰিবৰ বাবে বৈকুণ্ঠ ধামলৈ গমন কৰিছিল। কিন্তু ব্ৰহ্মাৰ সেই 4 মানস পুত্ৰক দুৱাৰপাল জয় আৰু বিজয়ে বৈকুণ্ঠ ধামৰ ভিতৰত তেওঁলোকক প্ৰৱেশ কৰিব দিয়া নাছিল। এনেদৰে বৈকুণ্ঠ ধামৰ ভিতৰলৈ প্ৰৱেশ কৰিব নিদিয়াত এই 4 মানস পুত্ৰই দুৱাৰপাল জয় আৰু বিজয়ক বহুত কাকুতি মিনতি কৰিলে শ্ৰী বিষ্ণুক এবাৰ সাক্ষাৎ কৰিবলৈ। কিন্তু সেই সময়ত দুৱাৰপাল জয় আৰু বিজয়ে ব্ৰহ্মাৰ 4 মানস পুত্ৰৰ কথা কোনোপধ্যেই মানি নললে। এইদৰে দুৱাৰপাল জয় আৰু বিজয়ৰ পৰা অপমানিত হৈ সনক, সনন্দন, সনাতন আৰু সনত কুমাৰে এই 2 ভাতৃক অভিশাপ দিলে আৰু ক'লে যে তেওঁলোক 2 ভাতৃ 3টা যুগতে 3বাৰকৈ দানৱ, অসুৰ আৰু মানৱ ৰূপত জন্ম লৈ তেওঁলোক 2জনে কৰা অপৰাধৰ বাবে যাতে কষ্ট ভোগ কৰিবলগীয়া হয়। সেই অভিশাপৰ ফলস্বৰূপে সত্যযুগত জয় আৰু বিজয়ৰ জন্ম হৈছিল হিৰণ্যক্ষ আৰু হিৰণ্যকশিপু নামেৰে 2 অসুৰ ভাতৃদ্বয়ৰ। ত্ৰেতা যুগত জন্ম হৈছিল ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপত, আৰু দ্বাপৰ যুগত জন্ম পালে দন্তবক্ৰ আৰু শিশুপালৰ ৰূপত, যাৰ অন্ত কেৱল শ্ৰীহৰি বিষ্ণুৱে নানান অৱতাৰ ধাৰণ কৰিছিল। যেতিয়া শিশুপালে সত্যৰ যুগত হিৰণ্যকশিপু ৰূপে জন্ম লাভ কৰিছিল, সেই সময়ত শ্ৰীহৰি বিষ্ণুৱে নৰসিংহ ৰূপ ধাৰণ কৰিছিল। ত্ৰেতা যুগত শিশুপাল জন্ম লৈছিলে ৰাৱণৰ ৰূপত। এই সময়ত শ্ৰীহৰি বিষ্ণুৱে মানৱ অৱতাৰ ধাৰণ কৰি শ্ৰীৰাম ৰূপে তেওঁক বধ কৰিছিল। এই 2টা জনমত যদিও তেওঁৰ মৃত্যু হৈছিল, তথাপিও কিন্তু তেওঁৰ আত্মা মুক্তি পোৱা নাছিল। বন্ধু বান্ধৱীসকল, আমি এটা কথা ভালকৈয়ে জানো যে একমাত্ৰ শ্ৰীহৰি বিষ্ণুৱেহে সৃজন, পালন আৰু সংহাৰ কৰি থাকে। লীলাৰ কথা আমি কোনেও বৰ্ণনা কৰিব নোৱাৰোঁ। যেতিয়া শ্ৰী বিষ্ণুৱে নৰসিংহ ৰূপ ধাৰণ কৰি হিৰণ্যকশিপুক বধ কৰিছিল, সেই সময়ত দৈত্যৰাজ হিৰণ্যকশিপুৱে সেই নৰসিংহ ৰূপক বিষ্ণুবোধ কৰাই নাছিল। তেওঁ ভাবিছিল যে সেইটো এটা আচৰিত প্ৰাণী। তাৰ পাছৰ জনমত যেতিয়া ৰাৱণ ৰূপে জন্ম লৈছিল, সেই সময়ত প্ৰভু ৰামচন্দ্ৰক সামান্য মানৱ বুলিহে জ্ঞান কৰিছিল। শ্ৰীৰামচন্দ্ৰক সামান্য মানৱ বুলি জ্ঞান কৰাৰ বাবেহে ৰাৱণে সীতাক হৰণ কৰি নিছিল। যদিও ৰামৰ হাতত ৰাৱণৰ মৃত্যু হৈছিল, তথাপিও কিন্তু ৰাৱণে ৰামক সামান্য মানৱ বুলি জ্ঞান কৰি আছিল। এতিয়াও তেওঁ পৰমেশ্বৰ বুলি ভবাই নাছিল। সেয়েহে তেওঁ দ্বাপৰ যুগত সামান্য পুণ্যৰ ফলত শিশুপাল ৰূপে জন্মগ্ৰহণ কৰিছিল। এই জন্মত তেওঁ অনবৰতে কৃষ্ণক শত্ৰু জ্ঞান কৰিছিল। খোৱা, ফুৰা, শোৱা আদি সকলো সময়তে শত্ৰুভাৱে হ'লেও শ্ৰীকৃষ্ণৰ নাম স্মৰণ কৰিছিল। মৃত্যুৰ আগমুহূৰ্তত শিশুপালে বহুবাৰ কৃষ্ণ কৃষ্ণ সম্বোধন কৰি শ্ৰীকৃষ্ণক তিৰস্কাৰ কৰিছিল। তাৰ ফলতে দয়াৰ আধাৰ, পীতাম্বৰধাৰী, কেয়ুৰ ভূষণ,
বিভূষিত কমললোচন, শংখ চক্ৰ গদা পদ্ম ধাৰণকাৰী চতুৰ্ভুজ বিষ্ণুৱে সৰ্বপাপ বিনাশ কৰি সুদৰ্শন চক্ৰৰ দ্বাৰা শিৰচ্ছেদ কৰি শিশুপালক পৰম মুক্তি প্ৰদান কৰিছিল। শিশুপালে মৃত্যুৰ আগলৈকে বাৰে বাৰে কৃষ্ণৰ নাম উচ্চাৰণ কৰাৰ বাবেই দয়াৰ আধাৰ শ্ৰীকৃষ্ণই তেওঁক পৰম মুক্তি প্ৰদান কৰা বুলি জানিব পাৰি। মানুহে পৰম ভক্তিভাৱে বাৰে বাৰে কৃষ্ণৰ নাম জপ কৰিলেও পৰম মুক্তি লাভ কৰিব পাৰে, কিন্তু যদি শত্ৰুৰূপেও সেইজনা কৃষ্ণকে হৃদয়ৰ মাজত স্থান দিয়া হয়, তাৰ বাবেও পৰমেশ্বৰ কৃষ্ণই তেওঁক পৰম মুক্তি প্ৰদান কৰে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক যে শিশুপালে কি 100টা দোষ কৰিছিল। 100টা দোষ কৰাৰ পাছতহে শ্ৰীকৃষ্ণই শিশুপালক কিয় বধ কৰিলে, আৰু শ্ৰীকৃষ্ণই শিশুপালৰ 100টা দোষ কৰালৈকে কিয় ৰখি আছিল, কিয় আগতে বধ কৰা নাছিল। যেতিয়া জৰাসন্ধক বধ কৰা হ'ল, তাৰ পাছত শ্ৰীকৃষ্ণৰ পৰামৰ্শ মতে যুধিষ্ঠিৰে ৰাজসূয় যজ্ঞৰ আয়োজন কৰিছিল। সেই সময়ত যুধিষ্ঠিৰে পৃথিৱীৰ বিখ্যাত ৰজা মহাৰজা আৰু ভাৰতবৰ্ষৰ সকলো ৰজাকে এই যজ্ঞলৈ নিমন্ত্ৰণ কৰিছিল, আৰু লগতে আছিল মহা তেজৱান ঋষিসকল। তাৰে ভিতৰত হৈছে মহামুনি ব্যাসদেৱ, গৌতম, সুমন্ত্ৰ, ভৰদ্বাজ, বশিষ্ঠ, বিশ্বামিত্ৰ, গৰ্গ, কশ্যপ, পৰশুৰাম আদিকে ধৰি বহু ঋষি সেই যজ্ঞলৈ আহিছিল। তাৰ উপৰিও সেই যজ্ঞলৈ আহিছিল নিমন্ত্ৰিত বহুতো ব্ৰাহ্মণ। এইদৰে যুধিষ্ঠিৰে ভায়েকহঁতক হস্তিনাপুৰলৈ পঠিয়াই যজ্ঞৰ কিছুদিনৰ আগতেই ধৃতৰাষ্ট্ৰ, ভীষ্ম, দ্ৰোণ, কৃপাচাৰ্য, বিদুৰ, কৰ্ণ, দুৰ্যোধনৰ 100 ভায়েকৰ সৈতে শকুনিক যজ্ঞৰ বাবে মাতিছিলে। সেয়েহে যথাসময়ত পৃথিৱীৰ সকলো দেশৰ পৰা ৰজা মহাৰজাসকলে সৈন্য সামন্তলৈ ইন্দ্ৰপ্ৰস্থ পালেহি। সেই ৰজাবোৰে নানান ধৰণৰ ধন ৰত্ন আদি নানাবিধ বস্তু লগত আনি ৰজা যুধিষ্ঠিৰক যজ্ঞৰ বাবে সহায় কৰিলে। ৰাজসূয় যজ্ঞ হৈছে মহাযজ্ঞ। এই যজ্ঞ কৰিবলৈ হ'লে বহুতো ধন আৰু ৰত্নৰ প্ৰয়োজন হয়। সেয়েহে এই যজ্ঞ কৰিবলৈ এজন ৰজাৰ ধনেৰে কোনোমতেই সম্ভৱ নহয়। সেই কথা জানিয়েই সকলো ৰজাই যুধিষ্ঠিৰক সৰ্বপ্ৰকাৰে সহায় কৰিছিল নিজ ইচ্ছাৰে। ইন্দ্ৰপ্ৰস্থত সকলো ৰজাক যথাযোগ্য সন্মান জনাই প্ৰত্যেককে থকা খোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছিল। ঠিক যজ্ঞ আৰম্ভ হোৱাৰ আগে আগে ঋষি মুনি ব্ৰাহ্মণসকলে সেই যজ্ঞভূমিলৈ আহিছিল। সকলোকে সেৱা সৎকাৰ কৰি যথাযোগ্য আসনত বহুৱাইছিলে পাণ্ডৱসকলে। ব্ৰহ্মা মহেশ্বৰ ইন্দ্ৰ আদি দেৱগণ, গন্ধৰ্বসকল, যক্ষ ৰক্ষ ৰাক্ষস সকলো সেই যজ্ঞলৈ আহিছিল। যুধিষ্ঠিৰ আৰু তেওঁৰ ভাতৃসকলে সেই সকলোকে যোগ্য আসনত বহুৱাই যথাযোগ্য সন্মান প্ৰদান কৰিছিল। তেওঁলোকৰ ব্যৱহাৰত সকলোবোৰেই সন্তোষ লভিছিল। যজ্ঞ কৰা মুনিসকলে সোণৰ নাঙলেৰে যজ্ঞভূমি চহাই ৰজা যুধিষ্ঠিৰক যজ্ঞৰ বাবে দীক্ষিত কৰিলে। যুধিষ্ঠিৰেও যজ্ঞৰ বাবে ব্ৰত পালন কৰিলে। সেই যজ্ঞত আছিল এটা নিয়ম, কোনো এজন লোকক সেই যজ্ঞৰ বাবে শ্ৰেষ্ঠ বুলি মানি অৰ্ঘ্য দান কৰাৰ নিয়ম। ইতিমধ্যে ৰজা যুধিষ্ঠিৰে পিতামহ ভীষ্ম, পিতামহ ব্যাসদেৱ, ধৃতৰাষ্ট্ৰ, বিদুৰ আদিৰ লগত আগতীয়াকৈ আলোচনা কৰি শ্ৰেষ্ঠ অৰ্ঘ্য দান কৰিবলৈ শ্ৰীকৃষ্ণক নিৰ্বাচন কৰিয়ে ৰাখিছিল। এইকাৰণে ৰাজসূয় যজ্ঞ সভাৰ সকলো যোগাৰ হোৱাত শ্ৰেষ্ঠ অৰ্ঘ্য কৃষ্ণক দান কৰাৰ ঘোষণা কৰিবলৈ দায়িত্ব দিয়া হৈছিল সহদেৱক। সেইকাৰণে সহদেৱে সকলো ৰজা মহাৰজা
ঋষি মুনি আৰু ব্ৰাহ্মণসকলক প্ৰণাম কৰি সভাৰ মাজলৈ গৈ ক'বলৈ ধৰিলে যে, হে দেৱগণ, গন্ধৰ্বগণ, পৰম পূজ্য মুনিগণ, উপস্থিত ৰজা আৰু প্ৰজাগণ, এই যজ্ঞৰ প্ৰথম অৰ্ঘ্য প্ৰদানৰ বাবে মই কৃষ্ণৰ নাম ঘোষণা কৰিলোঁ। সেয়েহে মই আশা কৰিলোঁ যে মোৰ এই কথাত আপোনালোক সকলোৱে যাতে সমৰ্থন জনায়। সহদেৱৰ এই কথা শুনাত সভাসদসকলে তেওঁৰ প্ৰস্তাৱ মানি ল'লে, কিন্তু শিশুপালে এই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। সকলো সভাসদেই ক'লে যে উত্তম কথা বুলি, কাৰণ কৃষ্ণ হৈছে সকলোতকৈ শ্ৰেষ্ঠ, তেওঁৱেই হৈছে পৰমেশ্বৰ। গতিকে তেওঁক প্ৰথম অৰ্ঘ্য প্ৰদান কৰাত কাৰো আপত্তি থাকিবই নোৱাৰে। সভাসদসকলৰ মুখেৰে যেতিয়া যুধিষ্ঠিৰে এই কথা শুনিলে, তেতিয়া মনত বৰ আনন্দ পালে। তেতিয়া তেওঁ ভায়েকসকলক লগত লৈ কৃষ্ণৰ ওচৰলৈ গ'ল। শ্ৰীকৃষ্ণৰ চৰণ ধুৱাই সেই চৰণৰ জল পঞ্চ পাণ্ডৱে শিৰত ল'লে। বিধিমতে অৰ্ঘ্য প্ৰদান কৰিলে। পঞ্চ পাণ্ডৱৰ এই সকলোবোৰ কাৰ্য দেখি শিশুপালে থিয় হৈ ক'বলৈ ধৰিলে যে, এই সভাত উপস্থিত থকা সকলো লোকৰে মতিভ্ৰম হৈছে যেন লাগিছে, কাৰণ সহদেৱ হৈছে এজন বালক। বালকৰ কথা শুনি আপোনালোকে তেওঁৰ কথা সমৰ্থন কৰা উচিত হোৱা নাই, কিয়নো এই সভাত দেৱতাসকল, ঋষি মুনিসকল, গন্ধৰ্বসকল থাকোঁতে সামান্য গোৱালৰ ল'ৰা কৃষ্ণক প্ৰথম অৰ্ঘ্য প্ৰদান কৰাত মই একেবাৰে ভাল দেখা নাই। কাৰণ মই জনাত কৃষ্ণ হৈছে এজন চোৰ, এজন দুষ্ট প্ৰকৃতিৰ মানুহ। কাৰণ এই কৃষ্ণই জৰাসন্ধৰ ভয়ত সাগৰৰ মাজত বাস কৰিছে, ছল চক্ৰান্ত কৰি কংস আৰু জৰাসন্ধক বধ কৰিলে। সেইকাৰণে মোৰ দৃষ্টিত কৃষ্ণ হৈছে অতি তুচ্ছ মানৱ। হে ৰজা যুধিষ্ঠিৰ, তুমি ইমানবোৰ যোগ্য ব্যক্তি থকা স্বত্তেও এজন গৰখীয়াক প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলা। তোমাৰ মূৰত অকণো বুদ্ধি নাই। এই সভাত ত্ৰিকালজ্ঞ সত্য দ্ৰষ্টা মহামুনি ব্যাসদেৱ আছে, গংগা পুত্ৰ ভীষ্ম আছে, গুৰু দ্ৰোণাচাৰ্য আছে। এওঁলোকৰ কোনোবা এজনক প্ৰথম অৰ্ঘ্য প্ৰদান নকৰি এজন সামান্য গোৱালক প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলা কিয়? ইমান কম বুদ্ধিৰে তুমি ৰাজ চক্ৰৱৰ্তী খিতাপ লাভ কৰিব বিচাৰিছা। আমি সকলোৱে জানো যে কৃষ্ণ ৰাজবংশত জন্ম লাভ কৰা নাই, নিজেও ৰজা নহয়। কাৰণ কৃষ্ণৰ পিতৃ বসুদেৱ ৰজা উগ্ৰসেনৰ এজন সাধাৰণ কৰ্মী। যদি তুমি বসুদেৱকেই প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলাহেঁতেন, তেতিয়াও মই একো নকলোহেঁতেন। যিহেতু পিতৃ বসুদেৱ এই সভাত উপস্থিত আছিল, সেই উপস্থিত থকা অনুপাতে পুতেকক প্ৰথম অৰ্ঘ্য প্ৰদান কৰি বসুদেৱকো অপমান কৰিলা। কাৰণ মই জনাত যজ্ঞৰ প্ৰথম অৰ্ঘ্য প্ৰদান কৰা হয় যজ্ঞৰ প্ৰধান যাজকক। সেই যাজকসকলৰ ভিতৰত পূজনীয় দৈপায়ন ব্যাসদেৱক প্ৰথম অৰ্ঘ্য প্ৰদান নকৰি তেওঁক ভীষণ অপমানিত নকৰিলানে? মই দেখিছোঁ যে তোমাৰ কৃষ্ণৰ প্ৰতি অলপ মৰম বেছি। সেই মৰম কিন্তু তুমি আনভাৱেও কৰিব পাৰিলাহেঁতেন। মহাৰাজ যুধিষ্ঠিৰ, তুমি কিন্তু বৰ বুদ্ধিহীন। আৰু সেই কৃষ্ণই নিজেই জানে যে তেওঁ হৈছে গোৱালৰ ল'ৰা, গতিকে অৰ্ঘ্যৰ বাবে একেবাৰে অযোগ্য। তাৰ পাছতো কিয় অৰ্ঘ্য গ্ৰহণ কৰিলে? শিশুপালে এনেদৰে কৈ আকৌ ক'বলৈ ধৰিলে যে, এই সভাত পাণ্ডৱৰ কুলগুৰু কৃপাচাৰ্যও উপস্থিত আছে। তেওঁক পাণ্ডৱে প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলেও মাত মাতিব লগা কোনো কথাই নাছিল। এইফালে আকৌ সৰ্বশাস্ত্ৰ বিশাৰদ দ্ৰোণাচাৰ্য পুত্ৰ অশ্বত্থামাও উপস্থিত আছে। তেওঁকেই প্ৰথম অৰ্ঘ্য প্ৰদান নকৰিলা কিয়?
কৃষ্ণতকৈ যোগ্যৱান পুৰুষ দৰ্জোধন উপস্থিত আছে। পৰশুৰামৰ প্ৰিয় শিষ্য মহাৰথী কৰ্ণও উপস্থিত আছে। গতিকে মই ভাবোঁ যে সেইসকলৰ এজনক যদি প্ৰথম অৰ্ঘ্য প্ৰদান কৰিলাহেঁতেন তেতিয়াও কোনো আপত্তিৰ কথাই নাছিল। সেইকাৰণে মই এটা কথা ভাবিছোঁ যে যিয়ে অৰ্ঘ্য দিবৰ বাবে ঘোষণা কৰিছিল, যিয়ে কৃষ্ণক প্ৰথম অৰ্ঘ্য প্ৰদানৰ পৰামৰ্শ দিছিল, যিয়ে অৰ্ঘ্য দিলে আৰু যিয়ে অৰ্ঘ্য গ্ৰহণ কৰিলে, এই সকলোবোৰ লোকে হৈছে বিবেকহীন, যিসকলে এনেবোৰ অপকৰ্ম দেখিও নীৰৱে সহ্য কৰি আছে। সেইকাৰণে মই ভাবিছোঁ তেওঁলোক যেন একোটা কথা ক'ব নোৱাৰা বোবা লোক। এই বুলি শিশুপালে কৈ এইবাৰ সেই সভাত উপস্থিত থকা বন্ধু ৰজা মহাৰজাসকলক ক'বলৈ ধৰিলে যে আমি কুন্তী পুত্ৰ যুধিষ্ঠিৰক ৰাজ চক্ৰৱৰ্তী খিতাপ লাভৰ বাবে সন্মতি প্ৰদান কৰিছিলোঁ, কিন্তু সেই বুলি তেওঁৰ বাহুবল বা ধন ঐশ্বৰ্যক ভয় কৰি এই কথাত সন্মতি দিয়া নাছিলোঁ। আমি সকলোৱে তেওঁক সমৰ্থন কৰিছিলোঁ এজন ধৰ্মাত্মা বুলি ভাবিহে। কাৰণ তেওঁ ধৰ্মক মানি প্ৰজা পালন কৰা বাবে, তেওঁৰ গুণত মুগ্ধ হৈ তেওঁ ৰাজসূয় যজ্ঞ পাতি ৰাজ চক্ৰৱৰ্তী খিতাপ লোৱাৰ বাবে আমি তেওঁক সমৰ্থন কৰিছিলোঁ। কিন্তু আজি এই ৰাজসূয় যজ্ঞ সভাত আহি আমি যি দেখা পালোঁ, এই সকলোবোৰ কৰ্মকাণ্ড দেখি আমাক অপমানিত কৰা যেনহে বোধ হ'ল। এই সকলোবোৰ কৰ্মকাণ্ড দেখাৰ পাছত আমি তেওঁক কেনেকৈ ধৰ্মাত্মা বুলিম? যিহেতু অন্যায়ভাৱে কৃষ্ণই জৰাসন্ধক বধ কৰিছে, গতিকে সেই কৃষ্ণকেই তেওঁ প্ৰথম অৰ্ঘ্য দি যি অন্যায় অধৰ্ম কৰিলে, ইয়াৰ পাছত আমি তেওঁক কোনোমতেই ধাৰ্মিক বুলিব নোৱাৰোঁ। এনেদৰে কৃষ্ণক অপমান কৰি শিশুপালে তেওঁৰ বন্ধু ৰজাবোৰৰ সৈতে সেই যজ্ঞ সভা ত্যাগ কৰি গুচি যাবলৈ ওলাইছিল। এই সকলোবোৰ দেখি শুনি যুধিষ্ঠিৰে কাকুতি মিনতি কৰিব ধৰিলে আৰু সকলো ৰজা মহাৰাজাক সেই যজ্ঞত থাকিবলৈ বিনম্ৰ অনুৰোধ কৰিলে, কিন্তু তেওঁলোকে যুধিষ্ঠিৰৰ কথা মনা নাছিল আৰু সেই যজ্ঞত থাকিবলৈ অনিচ্ছা কৰিছিল। যিহেতু শিশুপালে সেই সভাত থকা জ্যেষ্ঠ লোকসকল আৰু কৃষ্ণক বহুতো অপমান কৰিলে, তাৰ ফলত কৃষ্ণ ক্ৰোধিত হৈ শিশুপালক সুদৰ্শন চক্ৰৰ দ্বাৰা ডিঙি কাটি বধ কৰে। কাৰণ শ্ৰীকৃষ্ণই শিশুপালৰ 100টা দোষ হোৱালৈকে ক্ষমা কৰিছিল, কিন্তু 101টা দোষ হোৱাতহে তেওঁক কৃষ্ণই বধ কৰিলে। বহু সময়ত শিশুপালে কৃষ্ণক অপমান কৰাত কৃষ্ণই যিহেতু মুখেৰে একো প্ৰতিবাদ কৰা নাছিল, তাৰ ফলস্বৰূপে শিশুপালে ভাবিলে যে কৃষ্ণ বৰ ভয়াতুৰ। সেইকাৰণে শিশুপালে যেতিয়াই তেতিয়াই সেই সভাত কৃষ্ণক বৰকৈ অপমান কৰিছিল। পূৰ্বতে কৃষ্ণই শিশুপালৰ মাতৃক কথা দিছিল যে শিশুপালৰ 100টা দোষ ক্ষমা কৰিব, কিন্তু তাতকৈ বেছি হ'লে ক্ষমা তেওঁ নকৰে। সেইবাবে তেওঁ শিশুপালৰ 100টা দোষ ক্ষমা কৰি দিছিল। দৰাচলতে শিশুপাল আছিল সম্বন্ধত কৃষ্ণৰ ভাতৃ, কাৰণ শিশুপালৰ মাতৃ হৈছে কৃষ্ণৰ পেহীয়েক। যেতিয়া শিশুপাল জন্ম হৈছিল, তেওঁৰ হাত আছিল 4খন আৰু চকু আছিল 3টা। এনেধৰণৰ বিচিত্ৰ বালক দেখি শিশুপালৰ পিতৃয়ে সেই সন্তানক পেলাই দিব খুজিছিল। সেই সময়তে আকাশৰ পৰা এক দৈৱবাণী আহিছিল আৰু শিশুপালৰ পিতৃক কৈছিল যে এই সন্তানটো তুমি পেলাই নিদিবা, এই পুত্ৰ মহাপৰাক্ৰমী হ'ব, কিন্তু যিজনে এই পুত্ৰ দৰ্শন কৰোঁতে 2খন হাত সহি পৰিব, শেষত তেওঁৰ হাততেই এই পুত্ৰই মৃত্যুবৰণ কৰিব।
এই দৈৱবাণী শুনাৰ লগে লগে শিশুপালৰ মাতৃয়ে তেওঁৰ আত্মীয় স্বজন, বন্ধু বান্ধৱ আৰু ৰজাবোৰক মাতি আনি শিশুপালক সকলোৰে কোলাত তুলি দিছিল। কিন্তু এই সকলোবোৰ লোকৰে দৃষ্টি পৰাৰ পাছতো সেই সন্তানটিৰ হাত দুখন সহি পৰা নাছিল। যিহেতু সকলো মানুহৰ কোলাত তুলি দি পৰীক্ষা কৰা হ'ল, এতিয়া বাকী থাকিল কেৱল কৃষ্ণ। সকলো লোকেই শিশুপালক কোলাত লৈ লৈ পৰীক্ষা কৰি গুচি গ'ল। কিন্তু সেই সময়খিনিলৈকে কৃষ্ণ শিশুপালৰ গৃহত অহা নাছিল। তেতিয়া শিশুপালৰ মাতৃয়ে ভাতৃ পুত্ৰ কৃষ্ণক বৰকৈ অনুৰোধ কৰি মাতি পঠিয়ালে। যিহেতু পেহীয়েকে কৃষ্ণক এবাৰ হ'লেও শিশুপালক দৰ্শন কৰিবলৈ অনুৰোধ কৰিলে, সেয়েহে কৃষ্ণই পেহীয়েকে মনত দুখ পাব বুলি ভাবি এবাৰ শিশুপালক চাবলৈ তেওঁলোকৰ গৃহলৈ আহিল। আৰু কৃষ্ণই শিশুপালক কোলাত তুলি লোৱাৰ লগে লগে হাত দুখন সহি পৰিছিল। এনে কাৰ্য দেখি শিশুপালৰ মাতৃয়ে মনত আনন্দ পালে ঠিকেই, কিন্তু দৈৱবাণীৰ কথাও তেওঁৰ মনত পৰি গ'ল। কাৰণ সেই দৈৱবাণীত কোৱা আছিল যে যিজনে পুত্ৰ দৰ্শন কৰোঁতেই হাত দুখন সহি পৰিব, শেষত তেওঁৰ হাততেই এই পুত্ৰই মৃত্যুবৰণো কৰিব। এই কথা ভাবি ভাবি শিশুপালৰ মাতৃয়ে কৃষ্ণক ক'লে যে হে বোপা কৃষ্ণ, দৈৱবাণী মতে শিশুপাল ডাঙৰ হ'লে তোমাৰ হাততেই মৃত্যুবৰণ কৰিব। গতিকে হে বোপা, তুমি মোৰ পুত্ৰৰ শত অপৰাধ ক্ষমা কৰি দিবা। পেহীয়েকৰ এই কথা শুনাৰ লগে লগে কৃষ্ণই মিচিকিয়াই হাঁহি মাৰি ক'লে যে তুমি চিন্তা নকৰিবা, মই তোমাৰ কথা মনত ৰাখি শিশুপালৰ 100 অপৰাধ ক্ষমা কৰিম। এইকাৰণে শিশুপালৰ মাতৃক কৃষ্ণই কথা দিয়া বাবেহে শিশুপালৰ 100 অপৰাধ ক্ষমা কৰিছিল। মহা অহংকাৰী শিশুপালে সেই কথা নাজানি কৃষ্ণক বহুত অপমান কৰিছিল। যেতিয়া শিশুপালে 101টা অপৰাধ কৰিছিল, তেতিয়াহে তেওঁক কৃষ্ণই বধ কৰিছিল। কৃষ্ণৰ হাতত মৃত্যুবৰণ কৰি শিশুপালে এই জনমত মুক্তি লাভ কৰিলে। তেওঁক বধ কৰাৰ পাছত যুধিষ্ঠিৰৰ ৰাজসূয় যজ্ঞ কোনো বাধা বিঘিনি নোহোৱাকৈ সম্পন্ন হ'ল। যজ্ঞৰ শেষত সকলো ৰজাক যজ্ঞ সমাদৰ কৰিলে। ঋষি মুনি আৰু ব্ৰাহ্মণসকলক নানানভাৱে দান দক্ষিণা কৰি বিদায় দিলে। ৰজাসকলে যুধিষ্ঠিৰৰ পৰা বিদায় লৈ নিজ নিজ ৰাজ্যলৈ গমন কৰিলে। তাৰ পিছতে ব্যাসদেৱে যুধিষ্ঠিৰৰ ওচৰলৈ আহি ক'লে যে বোপা কুন্তীপুত্ৰ যুধিষ্ঠিৰ, তুমি সকলো ফালৰ পৰাই ৰাজ চক্ৰৱৰ্তী হোৱাৰ যোগ্যৱান ৰজা। সেইকাৰণে তুমি এই খিতাপ লাভ কৰিলা। তুমি কুৰু বংশৰ নাম উজ্জ্বল কৰিলা। মই এতিয়া যাব খুজিছোঁ, গতিকে মোক যাবলৈ অনুমতি দিয়া। ইয়াৰ পিছত যুধিষ্ঠিৰেও ব্যাসদেৱক ভক্তিভাৱে পূজা কৰি ব্যাসদেৱৰ চৰণত ধৰি আঁঠু কাঢ়ি ক'বলৈ ধৰিলে, হে পিতামহ, আপুনি সদায় আমাৰ কুশল কামনা কৰিয়ে আছে। গতিকে আপুনি কওকচোন, আমাৰ ভৱিষ্যত কেনেদৰে যাব? শিশুপালক বধ কৰাৰ পাছত আমাৰ বিপদৰ অন্ত পৰিলনে? নে আমাৰ আৰু কিবা বিপদ হ'ব? দয়া কৰি জনাওকচোন। যুধিষ্ঠিৰে এনে কথা সোধাত ব্যাসদেৱেও ক'লে যে বাচা যুধিষ্ঠিৰ, 13 বছৰ কাল তোমালোক বৰ কষ্টৰ মাজেৰে কটাব লাগিব। শিশুপাল বধৰ পাছত তোমালোকৰ বিপদৰ অন্ত পৰা নাই। তোমালোকৰ লগত কৌৰৱসকলে শত্ৰুতা কৰিব। এখন মহা ৰণ হ'ব। ৰণত অলেখ ৰজা মহাৰজাৰ মৃত্যু ঘটিব। ৰণখন তোমাৰ বাবেই হ'ব। কৌৰৱসকল নিধন হ'ব। তোমালোকৰ সহায়ত থাকিব বাসুদেৱ কৃষ্ণ। তোমালোকৰ জয়লাভ হ'ব। তুমি মন স্থিৰ কৰি সকলো কাম ভাবি চিন্তি কৰিবা।
কালৰ সোঁতত যি ঘটিব তাক কোনেও খণ্ডন কৰিব নোৱাৰে। গতিকে তুমি পূৰ্ণ সংযমী হৈ ৰাজ্য শাসন কৰি থাকিবা। এইখিনি কথা কৈয়ে ব্যাসদেৱে যুধিষ্ঠিৰৰ ওচৰৰ পৰা বিদায় লৈ গুচি গ'ল। শ্ৰীকৃষ্ণয়ো কিছুদিন থাকি পঞ্চপাণ্ডৱ দ্ৰৌপদী আৰু কুন্তীৰ পৰা বিদায় লৈ ভাৰ্যা পুত্ৰৰ সৈতে দ্বাৰকালৈ গমন কৰিলে। বন্ধু বান্ধৱীসকল, আজিৰ কাহিনী ইমানখিনিয়ে আছিল। কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল মতামত জনাবলৈ নাপাহৰিব। কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ বুলি লিখিলেই হ'ব। কাহিনীটো ভাল লাগিলে লগ বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু কোনোবা বন্ধু বান্ধৱী যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়াহে এনেকুৱা ধৰণৰ কাহিনীবোৰ আপোনালোকে শুনি থাকিবলৈ পাৰিব। তেনেহ'লে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।